খেতি চপোৱাৰ পিছত ঘৰে ঘৰে চলিছে এটা নখোৱা পৰ্ব সমানে চলিছে বনভোজৰ আয়োজন তেজপুৰৰ ধাননি পথাৰত নখোৱাৰ বনভোজৰ আনন্দ লৈছে ৰাইজে পুখুৰীৰ মাছ খেতিৰ চাউলেৰে ৰাইজে লগে ভাগে খাইছে এসাজ গীত নৃত্যৰে জিপাল হৈছে পৰিবেশ লকডাউনৰ বাবে দীৰ্ঘদিন ঘৰতে আবদ্ধ হৈ থকাৰ পিছত লগে ভাগে এসাজ খাই আনন্দ কৰিছে ৰাইজে আৰু এই পৰিবেশ দেখুৱাব আমাৰ তেজপুৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাই পুলক আপোনাৰ ওচৰলৈ আহিছো হয় প্ৰকৃতিৰ নিৰ্মল কোলাত সকলোৱে লগে ভাগে সমূহীয়াকৈ এসাজ খোৱাৰ আনন্দই পৃথক আৰু এতিয়া শস্য চপাইছে কৃষকে পথাৰৰ ধান চপাই ঘৰলৈ নিছে আৰু ন চাউলৰে ন খোৱা আৰম্ভ হৈছে ঘৰে ঘৰে কেমেৰা পাৰ্চন অমিতাভক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো আৰু এই পুখুৰীৰ মাজেৰে লগে ভাগে এসাজ খোৱা হ'ব আৰু আমি সেই দৃশ্য দেখুৱাইছো ইফালে সংগীতৰ যি মজলিছ সেই সংগীতৰ মজলিছো চলি আছে পথাৰৰ মাজত লগে ভাগে সকলোৱে এসাজ খাইছে আজি এই মুহূৰ্তত আপুনি কি ক'ব কৃষিজীৱী মানুহৰ সপোনৰ পথাৰখনৰ শস্য চপোৱাৰ যিটো নখোৱা উৎসৱ সেই নখোৱাৰ সমান্তৰালভাৱে এটা বনভোজৰ এটা প্ৰীতিভোজৰ আয়োজন কৰি আমি আজি তেজপুৰৰ এই বিন্দুগুৰিৰ মিলনপুৰৰ সমীপত বিন্দুগুৰিৰ কাষত এখন পথাৰত য'ত কৃষি ফাৰ্ম আছে এগৰাকী কৃষক উদ্যোগী কৃষক সাংস্কৃতিক কৰ্মীৰ এগৰাকী ফাৰ্ম আছে কৃষি ফাৰ্ম তাত পুখুৰী সদৃশ তাত মাছ ধৰি গোটেই তেজপুৰৰ সাংস্কৃতিক সমাজৰ গোটেই বিভিন্ন বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিসকল উপস্থিত থাকি আজি নখোৱা উৎসৱ আয়োজন কৰিছে পথাৰৰ মাজতে আচলতে নখোৱা হ'ল বনভোজো হ'ল আকৌ আমি এই গীত নৃত্যৰ অনুষ্ঠানলৈ যাম সংগীতৰ এক মজলিছ চলিছে কিন্তু কি ধৰণে সাজু হৈছে নখোৱাৰ বাবে সেই দৃশ্যাৱলীও দেখুৱাম আৰু লগতে আমি যিসকল লোক আছে বিহু বা বিভিন্ন অনুষ্ঠান দেখুৱাম কিন্তু মই অকণমান জুহাললৈ গৈছোঁ আৰু কি কি আছে আজি ছাগলী মাংস ব্ৰইলাৰ আৰু পুখুৰী মাছ কাণপুৰিয়ালি ভাজি লেবৰা ভাজি এখন দাইল পনীৰ আৰু জলফাই চাটনি পুখুৰী মাছ আৰু এই ধৰণে জুৱালতো সম্পূৰ্ণৰূপে সাজু হৈছে তেওঁলোকে প্ৰস্তুত কৰি আছে খাদ্য আৰু সকলোৱে গীত নৃত্যৰ অনুষ্ঠানতো এই ধৰণে আনন্দ উপভোগ কৰিছে আকৌ আমি সেই দৃশ্যলৈ যাম সেই পুলক কুমাৰ ডেকা আপোনাক ধন্যবাদ জনাইছো